নমস্কাৰ, আজিৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভ্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, যিহেতুকে মই বৰ্তমান আহিছোঁ আমাৰ নগাঁৱৰ সৰ্বগাঁৱত থকা শ্ৰী হিৰো ডিলাৰত। আৰু ভাবিছোঁ স্কুটি এখন বুকিং কৰিম। নতুন মডেলৰ কোনখন স্কুটি লওঁ আৰু কি কালাৰ লওঁ সকলোখিনি আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে দেখাই আছোঁ। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। আৰু ডিলাৰৰ ভিতৰত সোমাই আহোঁতে দেখা পাইছোঁ নতুন হিৰো এক্সট্ৰিম আহিছে, ইলেক্ট্ৰিক স্কুটি আহিছে, লগতে জুম 125 নতুন মডেল যিটো সেইটো আহিছে। গ্ৰে কালাৰটো ভাল লাগিছে মোৰ, সেই গ্ৰে কালাৰটো ল'ম বুলি ভাবিছোঁ। আৰু 4টা কালাৰ টোটেল এভেইলেবল আছে। ৰেড কালাৰটোও ভাল লাগে, আৰু যিহেতুকে মই এণ্টৰ্ক ৰেচ এডিশ্যনখন ৰেড কালাৰে চলাইছিলোঁ, গতিকে ৰেড কালাৰ ল'ম বুলি ভবা নাই, গ্ৰে কালাৰটোৱে ল'ম। আৰু স্কুটি যদিও চকাৰ চাইজ বহুত ধুনীয়া দিছে, চকাৰ চাইজকেইটা বহুত ডাঙৰ, আৰু লগতে চকা ডাঙৰ হোৱাৰ লগে লগে গাড়ীখন অকণমান লম্বা হৈছে আৰু চিটৰ চাইজটো ডাঙৰ হৈছে। হিৰোই নতুন যিকেইখন বাইক লঞ্চ কৰিছে, বহুত ক্লাছ লেভেলৰ বাইক লঞ্চ কৰিছে, মোৰ পচন্দ লাগিছে। কিন্তু বাইকখন ল'বলৈ গ'লে বজাৰ কৰিবৰ কাৰণে বহুতখিনি দিগদাৰ হয়, কেৰি কৰিব নোৱাৰি। স্কুটিখন হ'লে বহুতখিনি সুবিধা হয়, আৰু যিহেতুকে মই দোকানৰ বজাৰ সদায় কৰিব লাগে, গতিকে স্কুটি লোৱাই সিদ্ধান্ত কৰিলোঁ। আৰু এখন আপোনালোকে দেখা পাইছে ব্লু কালাৰ জুম 125। ফাৰ্ষ্ট ফ্ল'ৰত উঠি আহি দেখা পাইছোঁ ব্লু কালাৰ জুম 125 এখন শ্ব' কৰি থোৱা আছে, আৰু লগতে যিটো গ্ৰে কালাৰ মই পচন্দ কৰিছিলোঁ, গ্ৰে কালাৰ এখন বুকিং হৈ আছে। আপোনালোকে চাওকচোন কোনটো কালাৰ বেছি ভাল লাগিছে। এইটো গ্ৰে কালাৰ আৰু ছাইডতে আছে ব্লু কালাৰ। কোনখন বেছি ভাল লাগিছে কমেণ্ট কৰি জনাব। আৰু জুম 125ত GPS-ৰ লগতে ব্লুটুথ কানেক্টিভিটি গোটেইখিনি ফিচাৰ্ছ এভেইলেবল আছে। আৰু চিটৰ চাইজটো আপোনালোকে চাওক কিমানখিনি ডাঙৰ দিছে, মানে দুজন ধুনীয়াকৈ আৰামত বহিব পাৰে। আৰু বেলেঞ্চিংটো বহুত ধুনীয়া, মই টেষ্ট ড্ৰাইভ কৰিছিলোঁ, বহুতখিনি ধুনীয়া পালোঁ চলাই পেলাই। আৰু ফাইনেলি বুকিং হৈ গ'ল, 1100 টকা দি বুকিং হৈ গ'ল। আৰু গ্ৰে কালাৰটো পচন্দ কৰিছোঁ, গ্ৰে কালাৰটোৱে বুকিং কৰিছোঁ। আৰু এটা ভাল কথা, হিৰো কোম্পানীয়ে এতিয়ালৈকে যিবিলাক স্কুটি বাইক চেল কৰিছে, টোটেল 125 মিলিয়ন কমপ্লিট কৰিছে। গতিকে এতিয়াৰ পৰা যিবিলাক স্কুটি বাইক আহিব, তাত এটা ষ্টিকাৰ থাকিব, তাত 125 মিলিয়ন শ্ব' থাকিব। গতিকে মই স্কুটিখন লোৱাৰ পাছত সেইখিনি আপোনালোকক দেখাম, কি কি ফিচাৰ্ছ আহিছে আৰু ষ্টিকাৰটো কেনেকুৱা হ'ব সকলোখিনি দেখাম। তেতিয়াহ'লে লগ পাম বেলেগ এটা ভিডিঅ'ত। ঠিক এনেদৰে ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।